অনন্ত তথাপি যেন সেবি পালে ফল পূজয় যিটো জনে পাপি কৰি গীতাঞ্জলি ভূয়ায় অৱনতয়াতি থাকি বহু কৃষ্ণৰয়া গত ধৰি গৃহ পগিবা খাইবা হৰে ৰাম বহু বাই মুকয়া কৰিয়ায় কাৰ তথা পুচিবা কংসৰ কথা মূৰক লৈ মনোৰথ মতে মাধৱক চিন্ততে দিনান্ত গৈল নজানিলা কিটো দীঘ পথ সূৰ্য যেবে গৈলাই অস্ত গকুল পাইলে ৰথ তেবে চেতন হৈল গাত নজানিলা মহামানী ঘোঁৰাকে নিলে কটালি গোপপুৰী দেখিলা খাদ মতে ধৰি তাৰ ধনী লোকৰ শুনি চতু ভীতি নীলা অন্ত পাছে শুনা সদা সদন মাধৱত দিয়া মন অন্তেকে কেশত ধৰি আছে আয়ু খেলে খেলে যায় কালে ধৰিলে কপাই তথাপি চেতন নাহি গাত আলোকৰ মই অনাদৰি ডাকি বোলা হৰি 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 নামে দৰিবে কৃষ্ণ শংকৰ গুৰু হৰি পৰম শ্ৰদ্ধা গুৰু সমস্ত লক্ষ্মী স্বৰূপাই মাতৃ সমস্ত সবাৰ শ্ৰী চৰণত আমি কৌটি কৌটি প্ৰণিপাত জনাইছোঁ আৰু ইতিমধ্যে দুজন মহান ব্যাখ্যাচাৰ্যই অলংকৃত কৰি থৈ যোৱা এই আসনত উপবিষ্ট হৈ আমাৰ সীমিত জ্ঞান বুদ্ধিৰে মহাভাগৱতৰ কিছু আলোচনা কৰিবলৈ প্ৰযত্ন কৰিম। দুখ ত্ৰুটি নিশ্চয় হ'ব, কাৰণ পক্ষী হ'ব উৰে যেন পাশা অনুসাৰে, গতিকে যাৰ যেনেকুৱা পাশা সেই অনুসাৰেহে গতি ল'ব পাৰে। গতিকে তদ্ৰূপ আমিও আমাৰ সীমিত জ্ঞানেৰে যিখিনি মহাপাৰমাৰ্থিক আধ্যাত্মিক দৰ্শন মহাভাগৱতৰ দশম স্কন্ধৰ জৰিয়তে কৃষ্ণলীলাৰ জৰিয়তে চলি আছে, আমি পদৰ লগত সংগতি ৰাখি বিষয়খিনি নিশ্চয় আলোচনা কৰিম। হে গুৰু সমস্ত, ইতিমধ্যে কৃষ্ণৰ বৃন্দাবন লীলাৰ
সমাপ্ত হৈছে, লৌকিকভাৱে সমাপ্ত হৈছে। আৰু এই মুহূৰ্ততে তেওঁ বৃন্দাবন ত্যাগ কৰিব লাগে। পৰৱৰ্তী লীলাৰ কাৰণে তেওঁ পূৰ্ব নিৰ্ধাৰিত হৈ আছে, সেই অনুসৰি তেওঁ যাব লাগে। কিন্তু তেওঁ নিজে যাওঁ বুলি যাব নোৱাৰে। গতিকে নিশ্চয় কোনোবাই তেওঁক আহ্বান কৰিব লাগিব আৰু কোনোবাই ক'ব লাগিব যে হে প্ৰভু, আপোনাক আমাৰ ইয়াৰ পৰা আপোনাক বিদায় দিয়া হ'ল, আপুনি গন্তব্যস্থানলৈকে আপুনি যাব পাৰে। এতিয়া বৃন্দাবনবাসীয়ে কেনেকৈ কৃষ্ণক বিদায় দিব? বৃন্দাবনবাসীয়ে গমেই পোৱা নাই যে কৃষ্ণৰ লীলা সমাপ্তহে হৈছে নে আৰু কিবা কিবি আছে, ক'বই পৰা নাই। কিন্তু কৃষ্ণই আজি ইমান বছৰে যেনেকৈ মন্ত্ৰমুগ্ধ কৰি সকলোকে মোহিত কৰি আছে, কৃষ্ণৰ নাম লোৱাৰ লগে লগে, কৃষ্ণৰ ৰূপ দেখাৰ লগে লগে সকলোৱে নিজকে পাহৰি যায় আৰু অনন্ত কাললৈকে যেন কৃষ্ণৰ লগতে যেন তেওঁলোকে থাকিব পাৰিব, এনেকুৱা ভাৱনাৰ বাহিৰে তেওঁলোকৰ অন্য নাই। সেইকাৰণে তেওঁ নিজৰে প্ৰতিৰূপ, ভগৱন্তৰ প্ৰতিৰূপ, ভগৱন্তৰ এক অংশ অৱতাৰ মহামণি নাৰদক তেওঁ লগত লৈ আহিছে। নাৰদে আহি তেওঁক নিবেদন কৰিছে, হে প্ৰভু, আপোনাৰটোতো এতিয়া বৃন্দাবনত কৰিব লগা গোটেইখিনি হৈ গ'ল, ব্ৰজ বৃন্দাবনত থকাৰ কাম আপোনাৰ সমাপ্তি হৈ গ'ল। ৰাসলীলাৰ জৰিয়তে, মহাদৈত্যসকলক বধ কৰাৰ জৰিয়তে এতিয়া যি কৰিলা, এতিয়া পৰৱৰ্তী লীলাটো আপুনি মথুৰাত কৰিব লাগিব। গতিকে এই মুহূৰ্তলৈকে কংসই দ্বিধাগ্ৰস্ত হৈ আছে যে দৈৱকীৰ অষ্টম সন্তানটো প্ৰকৃততে ক'ত গ'ল। নন্দৰ গৃহত ডাঙৰ দীঘল হোৱা, নন্দৰ পুত্ৰ বুলি পৰিচয় দিয়া সেইজন কৃষ্ণ প্ৰকৃততে দৈৱকীৰ অষ্টম সন্তান ভগৱন্ত নাৰায়ণ বিষ্ণু হয় নে নহয়, মাজে মাজে তেওঁ দ্বিধাগ্ৰস্ত হৈ আছে। গতিকে কংসই যে তেওঁৰ জ্ঞান দৃষ্টিৰে শুদ্ধভাৱে বুজক যে দৈৱকীৰ অষ্টম সন্তান প্ৰকৃততে কোন। গতিকে এই বতৰাটো মই এই মুহূৰ্ততে কৈ মই কংসক দিম। আৰু পৰহি দিনাখন আপুনি কংসক বধ কৰিব লাগিব। এই মুহূৰ্ততে মই কংসক বতৰা দিম আৰু কাইলৈ তোমাক নিবৰ কাৰণে কোনোবা এজন নিশ্চয় আহিব। আৰু পৰহি দিনাখনহে মই আপোনাক মথুৰাত লগ কৰিম। আৰু এনেদৰে বাৰ্তাটো গুচি গ'ল। বাৰ্তাটো গুচি যোৱাৰ পিছত যেতিয়া নাৰদে কৈ দিলে, তোমাৰ জম দেখোন হৌ নন্দৰ গৃহতে ডাঙৰ দীঘল হৈ যিটো লীলা কৰি আছে, দৈত্য দানৱসকলক যে মাৰিছে, তুমি যে পঠিয়াই দিয়া সমস্তবিলাকক কাল মূৰ্তি ধৰি যে শেষ কৰি দিলে, সেইজন আন কোনো নহয়, এই দৈৱকীৰ অষ্টম পুত্ৰ। আৰু সেই দৈৱকীৰ অষ্টম পুত্ৰক বসুদেৱেই পলুৱাই নি নন্দৰ গৃহত জন্মৰ মুহূৰ্ততেই থৈ আহিছে। মই আজি তোমাক সঁচা কথাটো ক'লোঁ, এতিয়া তুমি কি কৰা কৰা। তুমি বিচাৰি আছিলাতো, মই তোমাক সন্ধান দি দিলোঁ। আৰু তেতিয়াই কংসই সিদ্ধান্ত কৰিলে, সেইজন কৃষ্ণৰ কাৰণে মই ৰৈ আছোঁ, সেইজন কৃষ্ণক মই যেনেকেই নহওক পাব লাগিব, সেইজন কৃষ্ণক বুদ্ধি কৌশল কৰি হ'লেও মাৰিব লাগিব। কেনেকৈ মাৰিম? এতিয়া লগে লগে সিদ্ধান্ত কৰিছে যে তেওঁ এক ৰংগশালা পাতি মহা পালোৱানসকলৰ লগত যুদ্ধৰ যিটো মানে ব্যৱস্থা, মল্লযুদ্ধৰ যিটো ব্যৱস্থা, মল্লযুদ্ধৰ ব্যৱস্থাৰে তেওঁক মাতি আনিব লাগিব। আৰু তেওঁ এটা যুক্তি বিচাৰি পাইছে যে সাধাৰণ সৰু কুটীয়া সেই ল'ৰাটোৱে প্ৰকাণ্ড মল্লযোদ্ধাসকলৰ লগত কেনেকৈ মল্লযুদ্ধ কৰিব? আগতেতো কেনে মল্লযুদ্ধ কৰাৰ কোনো মানে এই সমকক্ষসকলৰ লগতহে যুদ্ধ পাতে। এতিয়া কংসই এটা যুক্তি দিছে, কিয় তেওঁ দৈত্য দানৱ অসুৰ এই সমস্ত দেখোন বধ কৰিব পাৰিছে। গতিকে এইসকলক যদি বধ কৰিব পাৰে, তেতিয়াহ'লে মথুৰাৰ নৰনাৰীসকলৰ মনোৰঞ্জনৰ কাৰণে আমাৰ পালোৱানসকলৰ লগত যুদ্ধ কৰে কি কথা আছে? অসুবিধা একো নাই, সবল যুক্তি। সেই সবল যুক্তিটো লৈ এতিয়া তেওঁ থিৰ কৰিছে যে কাক মই পঠিয়াম মানে কৃষ্ণক মথুৰালৈ আহিবৰ কাৰণে। আৰু কৃষ্ণইতো জানে যে মই আচলতে তেওঁৰ চিৰ বৈৰী,
গতিকে মোৰ কথাত কেতিয়াও তেওঁ পতিয়ন গৈ মই মাতিছোঁ বুলি ক'লে কেতিয়াও তেওঁ আহিবলৈ হয়তো ইচ্ছা নকৰিব বা বৃন্দাবনবাসীয়ে কেতিয়াও তেওঁ নপঠিয়াব। কিন্তু এনেকুৱা এজন বিশ্বস্ত লোকক মই পঠিয়াব লাগিব যিজনৰ কথা তেওঁ পেলাব নোৱাৰে, যিজনৰ কথাক তেওঁ বিশ্বাস নকৰিলে নহয়। গতিকে সেইজনক মই পঠিয়াব লাগিব। গতিকে কংসৰ দৃষ্টিত সেইজন হৈছে অকুৰ, যাৰ কোনোদিন কুৰভাৱ নাই। সদায় তেওঁ সহজ সৰলভাৱে যিটো বুজে সেইটোকে তেওঁ কৰে। আৰু এইকাৰণেই অকুৰক কৃষ্ণই বিচাৰিছিল যে মই তোমাক মথুৰাবাসীৰ হৈ দ্বিতীয় দৰ্শন পাবৰ কাৰণে মই বিচাৰিছোঁ। প্ৰথম দৰ্শন মথুৰাবাসীৰ হৈ কোনে পালে? পুতনাই পালে। আৰু সেই মথুৰাবাসীৰ হৈ এতিয়া যদুবংশৰ হৈ প্ৰথমতে কোনে সেই সৌভাগ্যটো পাব লাগিব? অকুৰে পাব লাগিব। কাৰণ অকুৰে যিটো সন্ধিক্ষণত যেনেকুৱা এটা অৱস্থাত তেওঁ কংসৰ লগতে থাকিবৰ কাৰণে বাধ্য হৈ গৈছিল। কাৰণ যি মুহূৰ্ততে আকাশবাণীয়ে ক'লে, নাৰদে আহি পৰিচয় কৰি দিলে যে এই যদুবংশত যিমানবিলাক দেখিছা চব তোমাৰ শত্ৰু, কাকো তুমি বিশ্বাস কৰিব নোৱাৰিবা। তোমাক মাৰিবৰ কাৰণে দেৱতাসকলে ৰূপ ধৰি আজি এই যদুবংশত জন্মগ্ৰহণ কৰিছে। তুমি প্ৰথম সন্তান কীৰ্তিমন্তক নামাৰিলা, মোৰ ক'ব লগা নাই, কিন্তু যদুবংশত জন্ম হোৱাসকল সমস্তবিলাক তোমাৰ শত্ৰু। এই জ্ঞানটো দিয়াৰ লগে লগেই এতিয়া যদু বংশক মাৰিবৰ কাৰণে, নিক্ষেপ কৰিবৰ কাৰণে, নিপাত কৰিবৰ কাৰণে যিটো সংকল্প ল'লে, ভাগৱতে ইয়াৰ আগত সুন্দৰ বৰ্ণনা দি গৈছে। কংসৰ ভয়ত বহুতে পলাই গুচি গ'ল, বিভিন্ন ৰাজ্যত অৱস্থান কৰিলে। আৰু কিছুসকলে পলাব নোৱাৰিলে, সেইসকলে কংসৰ অনুগত্য স্বীকাৰ কৰিয়ে, কংসৰ হাতে ভৰিয়ে ধৰিয়ে সেইসকলে মথুৰাতে থকাৰ সংকল্প কৰিলে, সেই নিৰীহসকল। তাৰ মাজৰে এজন হৈছে অকুৰ। সেই অকুৰে চিন্তা কৰিলে যে মই যদি গুচি যাওঁ তেতিয়াহ'লে মই কৃষ্ণৰ নামক ধ্যান কৰাৰ শক্তিটো মথুৰাৰ পৰাই নাইকিয়া হৈ গুচি যাব। গতিকে দৈব্যবানে কোৱা সেই কথাটোকে সাৰ কৰি লৈ যদি এদিন হ'লেও এই মথুৰালৈ যিহেতু স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তৰ আহিব, দৈৱকীৰ পুত্ৰৰূপেই হওক বা যেনেকেই নহওক, গতিকে তেওঁৰ নাম মই ল'ব লাগিব। আৰু তেওঁৰ নাম ধ্যান কৰিয়েই কংসৰ অনুগত্য স্বীকাৰ কৰিয়ে তেওঁ আজীৱন তেওঁ তপ কৰি আছে। আৰু এইকাৰণে কৃষ্ণই সেই অকুৰৰ অন্তৰৰ যিটো স্বভাৱ কংসৰ আগতো জগতৰ আগতো দেখুৱাই দিলে যে অকুৰৰ সমান সত্যবাদী ধৰ্মনিষ্ঠ কোনো ব্যক্তি নাই। আৰু তেওঁ যদুবংশৰ এজন, তেওঁক পঠিয়াই দিলে কৃষ্ণই কোনো কাৰণতে নাহো বুলি ক'ব নোৱাৰে। আৰু সেই অকুৰে বাটতে আহোঁতেই সেই কৃষ্ণক তেওঁ যিটো ৰূপত কল্পনা কৰি আছিল ইমান দিনে, সেই কৃষ্ণক তেওঁ সেইটো ৰূপতে তেওঁ ধ্যান কৰি কৰি তেওঁৰ গুণ বৰ্ণনা কৰি আছে। অথচ সেই সময়লৈকে অকুৰে কৃষ্ণক এবাৰো স্বচকুৰে দেখাৰ সৌভাগ্য হোৱা নাই। কিন্তু তেওঁ জানে, কোনেও নাজানিলেও অকুৰে কিন্তু জানে যে নন্দৰ গৃহত আশ্ৰয় লৈ থকা, নন্দৰ পুত্ৰ বুলি পৰিচয় দি থকা এইজনেই জগতৰ ঈশ্বৰ। এইজনৰ কাৰণতেই মই ইমান দিনে মথুৰাত কংসৰ অনুগত্য স্বীকাৰ কৰি হ'লেও মই তেওঁৰ নাম লৈ আছোঁ। আৰু এই নামৰ জৰিয়তে যি মথুৰাত এক ভগৱন্তৰ নামৰ পুণ্য ধাৰা চলি আছে, আৰু এই কাৰণতেই কৃষ্ণই এই মথুৰালৈ তেওঁ নামৰ আকৰ্ষণতে আহিবলৈ বাধ্য হ'ব। গতিকে এইকাৰণে তেওঁ কৃষ্ণক কল্পনা কৰি গৈ আছে যে এইজন কৃষ্ণ কোন, আৰু এইজন কৃষ্ণ এতিয়া লৌকিকভাৱেতো তেওঁৰ বিষয় সম্বন্ধীয় ভতিজা হয়, তেওঁৰ পুত্ৰৰ পুত্ৰ, এনেকুৱা এটা বয়সৰ সেই কৃষ্ণ তেওঁ কল্পনা কৰি গৈ আছে যে সেই কৃষ্ণই মোক দেখা পোৱাৰ লগে লগে নিশ্চয় মোক আদৰ কৰিব, মই তেওঁক সেৱা কৰিম,
সেৱা কৰাৰ লগে লগে তেওঁৰ পদ স্পৰ্শন হোৱাৰ লগে লগে মই ধন্য হৈ পৰিম, এইবিলাক কথা তেওঁ মনেৰে ভাবি গৈছে। কিন্তু লৌকিকভাৱে সেইটো সম্ভৱ নহয়। কিয়? নন্দৰ গৃহত উপস্থিত হোৱাৰ লগে লগে তেওঁ কাকো ক'ব নোৱাৰে যে এইজন কৃষ্ণ, এইজন ঈশ্বৰ, এইজন ভগৱন্ত। আৰু সেইজনক তেওঁ সেৱা কৰিবলৈ যোৱাৰ পৰিৱেশ নাই, কাৰণ তেওঁৰ বিষয় সম্বন্ধীয় ভতিজা হয়। যি কৰে তেওঁ মনেৰে কৰিব। সেৱা কৰিব লাগে কোনে? জ্যেষ্ঠজনে, কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা কৰিব। এতিয়া লৌকিকভাৱে ক'বলৈ গ'লে কৃষ্ণইহে অসুৰক খুৰা বুলি সেৱা শুশ্ৰূষা কৰিব, কিন্তু লৌকিকভাৱে অসুৰে কৃষ্ণক ঈশ্বৰ বুলি জানিও সেৱা শুশ্ৰূষা কৰিব নোৱাৰিব। যি কৰে তেওঁ মনেৰে কৰিব লাগে। বাৰু যেনেকৈ নহওক, এনেকৈ তেওঁ ভাবোঁতে ভাবোঁতে সুদীৰ্ঘ পথ কিমান উজু হৈ গ'ল। ৰাতিপুৱাই ওলাই গৈছে, বেলি উদয় হোৱাৰ লগে লগেই তেওঁ মথুৰাৰ পৰা যাত্ৰা কৰিছে। ইমান দীক্ষৌ বাট গৈ থাকোঁতে, তেতিয়াতোতো আজিৰ দৰেতো আপোনাৰ এৰোপ্লেন নাই, তেতিয়াৰ দৰে এতিয়াৰ দৰেতো আপোনাৰ গাড়ী মটৰ নাই, তেতিয়াতো ৰথেৰেহে একমাত্ৰ সম্বল। গতিকে সেই ৰথতেই গৈ থকা অৱস্থাত কিমান দীক্ষৌ বাট, কোন সময়ত মথুৰা পাব, আপোনাৰ ব্ৰজধাম পাব, তাৰ কোনো কথা নাই। তেওঁ স্মৰণ কৰি গৈ থাকোঁতে, কৃষ্ণৰ নাম লৈ গৈ থাকোঁতে ইমান দীঘলীয়া বাট চমু হৈ গ'ল, তেওঁ ক'বই নোৱাৰে। বেলি ডুবিবৰ কাৰণে আৰম্ভ কৰিছে, তাৰপিছত তেওঁ ভালকৈ ঘূৰি চাইছে যে মই গন্তব্যস্থান পালোঁ, নন্দৰ গৃহ আমি পালোঁ। আৰু এয়াই যাত্ৰা পথৰ এটা মহা এক মানে তাৎপৰ্য। য'তেই সূৰ্য ডুবে তাতেই যাত্ৰা সমাপ্তি হ'ব লাগে। নিশা কেতিয়াও ক'তো গমন কৰাটো সাধু সন্ত মহন্ত ভক্তৰ কাৰণে শুভকাৰক নহয়। গতিকে সেইকাৰণে যাত্ৰা আৰম্ভ হয় বেলি উদয়ৰ লগে লগে, আৰু যাত্ৰা সমাপ্ত বেলি ডুবাৰ লগে লগে হ'ব। আৰু সেই একেটা যাত্ৰাতে গৈ অসুৰে বেলি ডুবাৰ সময়ত নন্দৰ পদূলিত উপস্থিত হৈছে বা ব্ৰজধামত উপস্থিত হৈছে। গতিকে সুন্দৰভাৱে তেওঁৰ যাত্ৰাক এক মৰ্যাদা দিছে। আৰু জগতৰ কোনেও যেন এই মুহূৰ্তলৈকে, বা জগতৰ বুলি নহয়, বৃন্দাবনৰ বা ব্ৰজধামৰ কোনেও যেন গম নাপায় ৰাতিটোৰ ভিতৰতে নন্দৰ গৃহত ক'ৰ আলহী আহিল। এন্ধাৰৰ সুযোগ, এই এন্ধাৰৰ সুযোগতে তেওঁ নন্দৰ গৃহত প্ৰৱেশ কৰিলে। কেৱল নন্দৰ গৃহৰ থকা সকলৰ বাহিৰে এই বাৰ্তাটো আনে কেতিয়াও পোৱা নাই। আহক গুৰু সমস্ত, আমি ইয়াৰ পিছৰ যি মহা ভাগৱতৰ পদলৈকে আমি আগুৱাম। ইয়াৰ পিছতনো নন্দই কেনেকৈ অসুৰক সৎকাৰ কৰে, কৃষ্ণই কেনেকৈ অসুৰক সৎকাৰ কৰে, আৰু কৃষ্ণই কেনেকৈ বৃন্দাবন ত্যাগ কৰিবৰ কাৰণে সংকল্প কৰে, আমি পৰৱৰ্তী পদৰ মাজেৰে বিচাৰিবলৈ যত্ন কৰোঁ। জয় কৃষ্ণ, জয় কৃষ্ণ। মতে পাছে মহা সন্ধ্যা সময়ত গয়া পাইলা
সৰ্ব গাঁও। জয় কৃষ্ণ। এতিয়া সন্ধিয়া সময়ত বা নিৰ্দিষ্ট সময়ত যেতিয়া অকুৰে গৈ গোপপুৰত উপস্থিত হ'ল, গোপপুৰত উপস্থিত হোৱাৰ লগে লগে বোলে তেওঁৰ হৃদয়খন আনন্দই নধৰা হৈ আছিল। ইমান সময় থৌকিবাত হৈ আছিল, অস্থিৰ হৈ আছিল। কিন্তু যেতিয়াই গোপপুৰত উপস্থিত হ'ল তেতিয়াই তেওঁৰ মনবিলাক সুস্থিৰ হৈ পৰিল, আনন্দৰে ভৰি পৰিছে। তাৰপিছত তেওঁ ইমান দিনে ভাবি থকা সেইজন নন্দপুত্ৰ কৃষ্ণই যে জগতৰ আধাৰ, জগতৰ ঈশ্বৰ, এই কথাষাৰ তেওঁ মনেৰে ভাবি আছিল। কিন্তু তেওঁ এতিয়া প্ৰমাণ পাবলৈ কাৰণে তেওঁ বাঞ্ছা কৰিছে যে এইজনী প্ৰকৃততে সেইজন হয়নে মই ভাবি থকাজন। গতিকে এই মনৰ ভাৱটো অহাৰ লগে লগেই ব্ৰজৰ ধামত উপস্থিত হৈ প্ৰথম যেতিয়া তেওঁ ব্ৰজধামৰ মাটি চুই যেতিয়া ক্ষীৰত ধাৰণ কৰিবলৈ প্ৰযত্ন কৰিছিল, সেৱা লৈছিল, সেইখিনি সময়তে তেওঁ প্ৰত্যক্ষ কৰিলে যে ব্ৰজৰ ধামত যি খোজৰ চিন পৰি আছে, এই খোজৰ চিনত দেখোন পঞ্চচিহ্ন আছে। পঞ্চচিহ্ন কাৰ থাকে? স্বয়ং প্ৰভু ভগৱন্তৰ পদতহে এই পঞ্চচিহ্ন থাকে। গতিকে এই খোজৰ চিনত যেতিয়া পঞ্চচিহ্ন যেতিয়া তেওঁৰ দৰ্শন হৈ গ'ল, তেওঁৰ মন ইমান কৃতাৰ্থ হৈ গ'ল আৰু ইমান দিনে ভাবি থকা কথাটো যে চিৰ সত্য তেওঁৰ অন্তৰে দৃঢ়ভাৱে ধাৰণা কৰিলে। এই খোজ আনৰ নহয়, স্বয়ং কৃষ্ণৰ খোজ, নন্দৰ পুত্ৰ বসুদেৱৰ পুত্ৰৰ খোজৰ চিহ্ন। আৰু এই খোজৰ চিহ্ন আনে কেতিয়াও দেখা নাপায়, কেৱল ভকতেহে দেখা পায়। অন্য বিষয়ীসকলে দৈত্য দানৱ অসুৰ সমস্তটোতো বৃন্দাবনত দপদপাই আছে, কিন্তু কোনো অসুৰে কৃষ্ণৰ সেই পদচিহ্ন পঞ্চচিহ্ন দেখাৰ সৌভাগ্য কাৰো হোৱা নাই। ধ্বজ বজ জব পংকজ অংকুশ। অকুৰে গৈ উপস্থিত হোৱাৰ লগে লগেই সেই ব্ৰজৰ ধামৰ ভূমিত যেতিয়া তেওঁ স্পৰ্শ কৰাৰ লগে লগে তেওঁ মন সম্পূৰ্ণভাৱে দৃঢ় হৈ গ'ল যে মই আহিছোঁ কাৰ ওচৰলৈ? মই সঁচাকৈ কৃষ্ণৰ ওচৰলৈ আহিছোঁ। এইজন কৃষ্ণক মই দেখা পাম, যিজন কৃষ্ণক দেখাৰ সৌভাগ্য এতিয়ালৈকে মথুৰাবাসী কাৰো হোৱা নাই। গতিকে তেওঁৰ মন কিমান উৎফুল্লিত হ'ব চাওক। এতিয়া এই ভাৱেৰে তেওঁ আহিছে আৰু নন্দৰ গৃহৰ সন্মুখলৈকে তেওঁ উপলক্ষ কৰিছে। কোন সময়ত কৃষ্ণক দেখিম, কোন সময়ৰ নন্দৰ গৃহত মই প্ৰৱেশ কৰিম। কৃষ্ণ আহক। জয় কৃষ্ণ। কওকচোন। যেনেকৈ নন্দৰ গৃহত প্ৰৱেশ কৰাৰ লগে লগে অকুৰ ভকতে তেওঁ পঞ্চচিহ্ন দৰ্শন হৈছে। তদ্ৰূপ যিহেতুকে এই ভাগৱতত যেতিয়া আজি চৈতন্যময় হ'ব, ইয়াতো নিশ্চয় আজি কৃষ্ণৰ পদচিহ্ন পৰি আছে। গতিকে পদচিহ্ন ভকতে দেখা পাবনে নাপায়? জয় কৃষ্ণ। এতিয়া ভাগৱতে যিটো ৰহস্য তত্ত্ব দিছে, যদিহে সঁচাকৈ কোনোবাই একান্ত ভকত হয় তেতিয়াহ'লে নিশ্চয় দেখা পাব। আমি গৃহৰ পৰা আমাৰ ৰাজবংশী প্ৰভু গৃহলৈকে মহাভাগৱত হ'ব বুলি জানি শুনি গৃহৰ পৰা ওলাই নগ'লে আপুনি মই যিটো মানসিক চিন্তাৰে আমি আগুৱাই আহিছোঁ, আমিতো অসুৰৰ দৰে কেৱল কৃষ্ণৰ ছবিটোকে ধ্যান কৰি কৰি অহাৰ সৌভাগ্য আমাক কেইজন হৈছে। যদি সেইজন ভকত হয় তেতিয়াহ'লে নিশ্চয় তেওঁ দেখা পাব। আৰু যদিহে কামনা বাসনাই অস্থিৰ কৰি থকাৰ মুহূৰ্তটো আমাৰ নিজৰ ইন্দ্ৰিয়ক অকণমান স্থিৰ কৰিবৰ কাৰণে, স্থিৰ বুদ্ধি দিবৰ কাৰণে কৃষ্ণৰ নাম লোৱাৰ প্ৰয়াস কৰি সৎসংগ ল'বলৈ আহিছোঁ, তাৰো ফলটো আমি পাম। কিন্তু কৃষ্ণৰ দৰ্শন পদচিহ্নতেই যুক্ত হৈ আছে। গতিকে হে গুৰু সমস্ত, এইখিনি আমি এটা কথা নিশ্চয় প্ৰাসংগিকভাৱে ক'ব লাগিব। গতিকে এইখন সংসাৰত আমি ভকত আৰু বৈষ্ণৱ ৰূপে কৃষ্ণৰ নাম লৈছোঁ কিয়, কৃষ্ণৰ দৰ্শন লৈছোঁ কিয়? কৃষ্ণৰ ৰূপটো যেন আমি, মূৰ্তিটো যেন আমি
ভাগৱতে দিয়া বৰ্ণনা অনুসাৰে সাক্ষাতে এদিন পাব পৰা সামৰ্থ্যকণ হয়। কিন্তু সেই সামৰ্থ্য আমাৰ কেতিয়া হ'ব আৰু সেই সামৰ্থ্য হোৱাৰ পিছত আমাৰ কি হ'ব? যে এবাৰ যদি প্ৰভু ভগৱন্তে তেনে এটা মূৰ্তিৰে কোনোবা এজন সিদ্ধ ভকতক একান্ত ভকতক দৰ্শন দিয়ে, তেতিয়াহ'লে সেই ভকতৰ আৰু সংসাৰৰ লগত কোনো কাম নাথাকে। সেইখন সংসাৰত থাকিও তেওঁ সংসাৰৰ পৰা মুক্ত। সংসাৰৰ কোনো কথাই তেওঁ কোনো কাৰণতে প্ৰেৰিত কৰিব নোৱাৰে। গতিকে সেইজন ভক্তৰ কেৱল কৃষ্ণৰ বাহিৰে, কৃষ্ণৰ লগত লীন যোৱাৰ বাহিৰে এইখন সংসাৰত তেওঁ কি কাম আছে? গতিকে কৃষ্ণ দৰ্শনেই আমাৰ দৰে মলমতী নৰসকলৰ যদি কাৰোবাৰ সৌভাগ্য হয়, এই দৰ্শনেই সংসাৰৰ মায়াৰ বন্ধনৰ লগত যুক্ত হোৱাৰ বিষয়ৰ সেই মুহূৰ্ততেই সমাপ্তি হ'ব। সেই মুহূৰ্ততেই তেওঁ বৈকুণ্ঠৰ যিটো পন্থ পাই যাব। কিন্তু কোনোবা এজন ভকতে যদি নিজকে দাবী কৰে যে মই ঈশ্বৰক দেখা পাইছোঁ, কিন্তু একান্ত ভকতজনে কেতিয়াও, যিজনে সঁচাকৈ কৃষ্ণক দেখিছে, তেওঁ কাৰো আগত ক'ব নোৱাৰে মই কৃষ্ণক দেখিছোঁ। কাৰণ আমি মলমতী নৰে কৃষ্ণক দেখাৰ পিছতনো আমি কি কৰিছোঁ? আমি আকৌ বিষয় সংসাৰতে ডুবি আছোঁ। কিন্তু মই এতিয়া ইমান দিনে ভক্তি কৰি আছোঁ, মোৰ কথাই সমস্ত জগতক মন্ত্ৰমুগ্ধ কৰি ৰাখিছে, সেইকাৰণে মোৰ মনত এটা গৰ্ব হৈছে, অহংকাৰ হৈছে। গতিকে সেই অহংকাৰ সূত্ৰত কেতিয়াবা হয়তো মই কৈছোঁ যে তুমি সাক্ষাতে কৃষ্ণক দেখিছানে? বহুতে হয়তো ভাবে যে মই কৃষ্ণক দেখি আছোঁ, আৰু তেতিয়া মই কৈ দিম হয় মই কৃষ্ণক দেখিছোঁ। এই মন্দিৰ মণিকূটৰ ভিতৰত সোমাই ঈশ্বৰৰ আৰাধনা কৰিলে বোলে কৃষ্ণকে দেখা পায়, কৃষ্ণই আহি বোলে তেওঁ বোলে আশীষে দিয়ে, বহুত কথা পাতে। এনেকুৱা ভকতকো আমি দেখিছোঁ, শুনিছোঁ, বুজিছোঁ। কিন্তু শেষত আমাৰ এটাই বিশ্বাস আহে, যি কৈছে তেওঁ সঁচা কোৱা নাই। আমাক মোহিবৰ কাৰণেহে তেওঁ ঈশ্বৰক কোৱা বুলি কৈছে। ঈশ্বৰক কোৱাজনে কেতিয়াও ক'ব নোৱাৰে মই ঈশ্বৰক দেখিছোঁ বুলি, কাৰণ ঈশ্বৰে তেওঁক মোহিত কৰি ৰাখিছে। তুমি মোৰ বাহিৰে কাৰো লগত কথা পাতিব নোৱাৰিবা, মোৰ কথা তুমি কাকো ক'ব নোৱাৰা, কাৰণ তুমিহে মোৰ কথা বুজা, আনে মোৰ কথা নুবুজে। গতিকে অকুৰে যিটো দৰ্শন লৈছে, এতিয়া অকুৰে এতিয়া কাকো ক'ব পৰা নাই আৰু কাকো তেওঁ নকয়, কাৰণ এই সময়ত তেওঁ অকণমান হ'লেও তেওঁকো বিষয় মহি আছে। এতিয়া ৰাজ বিষয়ে এতিয়া তেওঁক কি কৰি আছে? বান্ধি আছে। কংসৰ আজ্ঞা লৈহে তেওঁ আহিছে। কংসৰ আজ্ঞাবিহীনভাৱে তেওঁ কোনোদিন আহিবৰ কাৰণে তেওঁ সুযোগ পোৱা নাই, কাৰণ কংসই তেওঁক মুক্ত কৰি দিয়া নাই। গতিকে কংস থকালৈকে কোনো কাৰণতে অকুৰে কৃষ্ণৰ ওচৰত আত্মসমৰ্পণ কৰিব নোৱাৰে। গতিকে এইকাৰণেই অকুৰৰ মাজত সেই বিষয়টো থকাৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্তেতো গম পাই গৈছে, যিজনে মোক শুদ্ধভাৱে ভক্তি কৰিবলৈ প্ৰযত্ন কৰিছে সেইজনক এতিয়াও বিষয়ৰ মায়ে বান্ধি আছে। গতিকে তেওঁ পূৰ্ণ ব্ৰহ্মৰূপৰ যিটো ছবি তেওঁক দেখুৱাব লাগিব, কাৰণ বাটে বাটে তেওঁতো ভাবি আহি আছে যে এই মূৰ্তিটো সঁচা নে মিছা, তেওঁতো প্ৰমাণ পাব লাগিব। গতিকে বৃন্দাবনৰ পৰা যেতিয়া মথুৰালৈ যাত্ৰা কৰিছে, কৃষ্ণই সেইটো লীলা কৰি তেওঁক বিশ্বাস দিবৰ কাৰণে সেই লীলাটো কৰিছিল। যেতিয়া তেওঁ স্নান কৰিবৰ কাৰণে যেতিয়া জলত নামিছিল, ভগৱন্ত প্ৰভুৱে লীলাটো কৰি দিলে, তুমি যাৰ নাম লৈ স্নান কৰিছা সেইজন মই জলতো আছোঁ, মই থলতো আছোঁ। এই এনেকুৱা ৰূপেৰে তেওঁৰ দৃঢ় বুদ্ধি এক শুদ্ধ ৰূপ দিবৰ কাৰণে প্ৰযত্ন কৰিছে। গতিকে ভগৱন্তক অন্তৰাত্মাত লৈ যিজনে কৰ্ম কৰে, তাৰ পিছত আহি কৃষ্ণক তেওঁ সেৱাহে কৰিছে, কাকো তেওঁ কিন্তু কৃষ্ণৰ এই দৰ্শনটো মই লাভ কৰিছোঁ বুলি কিন্তু কেতিয়াও কোৱা নাই। মই জলত কি দেখিলোঁ বোলে এইজনকে দেখিলোঁ বুলি কোনো এজনক তেওঁ কিন্তু কোৱা নাই। তেওঁ সভক্তিৰে আহি কৃষ্ণৰ ওচৰত শৰণাপন্ন হৈছে, তাৰ বাহিৰে তেওঁ কেতিয়াও লৌকিকভাৱে এইটো অহংকাৰ কৰা নাই।
যে কোনেও কৃষ্ণক দেখা নাই, মই দেখা পালোঁ। ক'ত দেখিলোঁ? মই জলৰ ভিতৰতো দেখিলোঁ, বাহিৰতো দেখিছোঁ। এই অহংকাৰ কোনো কৰিব নোৱাৰে। হয়, বাৰু যি কি নহওক, কিবা নহয় কিবা এটা লীলা সূত্ৰ জৰিয়তে প্ৰভু ভগৱন্তে নিজৰ ৰূপ দৰ্শন ভকতক কৰাব। আহকচোন বাৰু, ইয়াৰ পিছত পৰৱৰ্তী পদলৈকে আমি আকৌ আগবাঢ়ো। কৃষ্ণ। হয়, মই প্ৰকাশ কৰিব পাৰোঁ। হয়, এই কথাটো যদি ভুলো হয় জয় কৃষ্ণ। এজন মানুহ যেতিয়া খোজকাঢ়ি যায় তেতিয়া তেওঁৰ পদৰ চিহ্নটো আমি দেখিবলৈ হ'লে বালি বা বোকা এনেকুৱা কোমল জেগাই খোজকাঢ়ি গ'লেহে আমি তেওঁৰ চিহ্নটো পোৱা যায়। হয়, এনেকুৱা কিবা অৱস্থা মানে অৱস্থাত তেওঁৰ চিহ্নটো দেখা পাইছিল। ভৰি খোজটো যে দেখা পালে হয়, গণেদি গ'লেতো ধৰিব নোৱাৰে। জয় কৃষ্ণ। কৃষ্ণ। তাৰমানে কোমল বালিত যদি খোজটো পৰে, খোজৰ চাপটো বহি যায়। কিন্তু যদি হাবিয়ে বননিয়ে গছৰ মুখত স্পৰ্শ যদি হৈ যায়, তেতিয়াহ'লে খোজৰ চিনটো আমি চিনিব নোৱাৰোঁ। এইটো বাহ্যিকভাৱে এইটো সত্য হয়। কিন্তু বিজ্ঞান তত্ত্বই এইটো বিশ্লেষণ কৰি দিছে। তুমি য'তেই স্পৰ্শ নকৰা কিয়, তাৰ কিন্তু চিহ্নটো ৰৈ যাব। সেই চিহ্নটো তুমি দেখিবলৈ তুমি সমৰ্থ হ'বও পাৰা খালী চকুৰে, নহ'বও পাৰা। শক্তিশালী বিজ্ঞানৰ যন্ত্ৰৰ জৰিয়তে তাক কিন্তু সুন্দৰভাৱে ধৰি ৰাখিব পাৰিছে। চিন্তা কৰি চাওকচোন, হয়নে নহয় বাৰু? এতিয়া এই বালিৰ ওপৰত খোজ কঢ়াৰ চাপটো, বনৰ ওপৰত খোজ কাঢ়িলে তাৰ চাপটো, এই দুইটা চাপেই বসুমতীয়েহে বহন কৰি ৰাখে। গতিকে এই চাপৰ চিহ্নটো কোনেও ম্লান কৰিব নোৱাৰে। আমি হয়তো চিনি নাপাব পাৰোঁ, আমাৰ খালী চকুৰে সেই অৱস্থা নাই। কিন্তু এখন হাবিত যেতিয়া আপোনাৰ মুটুকা খাই থকা বনবিলাকক প্ৰত্যক্ষ কৰিও আপুনি ক'ব পাৰিব যে আচলতে এইটো কাৰ চিন, কোনে ইয়াত খোজ দিছিল, কোনটো জীৱ জন্তু, অন্ততঃ এইখিনিতো আপোনালোকে ধৰিব পাৰে। গতিকে প্ৰভু ভগৱন্তৰ পদচিহ্নৰ ৰূপটো যদি ভক্তিভাৱেৰে আপুনি চাবলৈ যত্ন কৰে, ভগৱন্তই আপোনাক দেখুৱাই দিব। হয়, ভগৱন্তই আপোনাক সেই আত্মজ্ঞানেৰে আপোনাৰ সেই দৰ্শনটো দিয়াব। আপুনি বাহ্যিকত সেই চিহ্নটো বেলেগে চিনি নাপালেও ভকতজনে কিন্তু চিনি পাব। নিৰীক্ষণ কৰিলে তেওঁ চিনি পাই যাব যে আচলতে এই চিহ্নত কি আছে। গতিকে বিজ্ঞানে সেইটো প্ৰমাণ কৰি দিছে। ক'ভিডৰ সময়ত আমাৰ কি হ'ল চিন্তা কৰি চাওকচোন বাৰু। য'তে ত'তে আমি চুবও নোৱাৰোঁ, লাৰিবও নোৱাৰোঁ। কিয়? মই লাৰি থৈ যোৱা এই দণ্ডডালত যদি কোনোবা ক'ভিড ৰোগী এজনে যদি চুই গৈছে, তেতিয়াহ'লে তাৰ হাতৰ চাপটো আছে, হাতৰ চাপৰ লগত বীজাণুটো আছে। আৰু যদি শক্তিশালী যন্ত্ৰই প্ৰত্যক্ষ কৰা যায়, তেতিয়াহ'লে বিজ্ঞানে প্ৰমাণ কৰি দিছে যে হয়, যে কোনোবা এজনে চাই গৈছে। ফিংগাৰ প্ৰিণ্ট বুলি পেলাই আমি যিটো এতিয়া মাধ্যম আমি ব্যৱহাৰ কৰিছোঁ, ফিংগাৰ প্ৰিণ্টত এতিয়া কোনেও সাৰিব নোৱাৰা অৱস্থালৈকে আহি আছে। বিজ্ঞানে সিমানখিনিলৈ উদঘাটন কৰি আছে। গতিকে আমাৰ প্ৰভুজনে কোৱা দৰ্শনমতে আপোনাৰ মনাত্মাই যিটো চাব বিচাৰে, আপুনি য'তেই আপুনি দৃষ্টি নপৰক কিয় সেইটো আপুনি দেখা পাব। কোনে দেখায়? স্বয়ং প্ৰভু ভগৱন্তই দেখাব। আপুনি মই চাওঁ বুলিও চাব নোৱাৰিব, যদিহে তেওঁৰ হৃদয়ত থকাজনে সেই আত্মদৃষ্টিটো দি আপোনাক যদি কৃপা নকৰে। একেটা বস্তুকে আমি সকলোৱে চাই আছোঁ, কিন্তু তাকে ভিন্ন ৰূপত ভিন্নজনে বৰ্ণনা দি বুজিব নোৱাৰা কৰি পেলাব কেতিয়াবা, হয়নে নহয় কওকচোন বাৰু? কিন্তু বস্তুটো একেটাই, কিন্তু বিভিন্নজনক বৰ্ণনা দিবলৈ গ'লে কাৰো বৰ্ণনা কাৰো লগত হয়তো হুবহু নিমিলিব। গতিকে যি কি নহওক, আহক, এয়া সকলো ভগৱন্তৰ ইচ্ছা। এতিয়া ভগৱন্তৰ পদচিহ্ন দেখিছে অপুৰ মহাভক্ত, সেইকাৰণে তেওঁ চিনি পাইছে। জয় কৃষ্ণ। আহক। রাম লোককে বেরিলাকি দৈব ভোলিয়া আথে বেথে
বিলাদি ঘৰাও কৃষ্ণ পদৰে লুপাই প্ৰেম যায় চৰি কৰন্ত প্ৰণাম পতি পূজে পৰি পৰে। একান্ত ভক্তসকলৰ কৃষ্ণ দৰ্শনৰ যেতিয়া অভিলাষ জাগৰণ হয়, এতিয়া ভগৱন্তই কি লীলা কৰিলে চাওক। কংসই পঠিয়াইছে অসুৰক, যোৱা তুমি কৃষ্ণক বৃন্দাবনৰ পৰা তুমি লৈ আহা। কিন্তু অসুৰেতো ভাবিব লাগিছিল, ইমান দীক্ষৌ বাটত মই অকলে যাওঁনে, মোৰ লগততো কোনোবা এজনক নিশ্চয় লগৰীয়া হিচাপে কথাই বতৰাই কিবা কাৰণত মই এজন সঁহাৰি লাগিব বুলি কোনোবা এজনক তেওঁ লৈ যাব লাগে। কিন্তু তেওঁৰ মনত সেই ভাৱনা নাহিল যে মই অকলশৰীয়া। আৰু ভগৱন্তই কৈছে, তুমিহে মোক বুজিছা, মথুৰাবাসীয়েতো এতিয়াও মোক কেনেকৈ বুজিছে কোনেও গমেই পোৱা নাই। গতিকে তুমি অকলে আহা, কাৰণ তুমি যদি অকলে আহা তোমাক মই সকলো দেখুৱাব পাৰিম। যেতিয়াই কৃষ্ণই গৈ ব্ৰজধামত উপস্থিত হোৱাৰ পঞ্চচিহ্নৰ ৰূপটো যেতিয়া দেখা পালে, সেই অসুৰে বোলে ইমান তেওঁ শিহৰিত হৈ গৈছে, ৰোমাঞ্চিত হৈ গৈছে, আৰু তেওঁ সুখ আৰু মোহত তেওঁ ইমান মিৰমান হৈ গৈছে, তেওঁ ৰথৰ পৰা তেওঁ নামিছে, জঁপিয়াই নামিছে, আৰু সেই পদচিহ্নত তেওঁ লেটি লৈ গায়ে সানি লৈ তেওঁ এতিয়া কান্দিবলৈ আৰম্ভ কৰিছে। ৰাম কৃষ্ণ বুলি তেওঁ দীৰ্ঘ ৰাৱে তেওঁ চিঞৰিছে, কান্দিছে। কাৰণ প্ৰভু ভগৱন্তই যে তেওঁ এনেকৈ কৃপা কৰিব হয়তো তেওঁ ইয়াৰ আগতে ভবা নাছিল। সাক্ষাৎ ৰূপটো হয়তো তেওঁ দেখুৱাব প্ৰথমতে, কিন্তু তেওঁ পঞ্চচিহ্নৰ ৰূপটো যে প্ৰথমতে দেখাব। গতিকে তেওঁৰ মনত এটা ধাৰণা হৈ গ'ল যে প্ৰভু ভগৱতে মোক কৃপা কৰিলে, মই মুক্তি পাই গ'লোঁ। এই পৰমানন্দত তেওঁ কি কৰিছে, মহা স্তুতি কৰিছে প্ৰভু ভগৱন্তক। এইটো প্ৰভুৰ পদ পংকজৰ ধূলি, পাৰন্ত লোটাৰী তাতে কৃষ্ণ কৃষ্ণ বুলি। আনন্দে ভৈলন্ত বীৰ বিবল স্বভাৱ, ৰামকৃষ্ণ বুলিয়াতি দিলা দীঘৰাও। কৃষ্ণ পদৰ ৰেণু পাই প্ৰেম যায় চৰি, কৰন্ত প্ৰণাম প্ৰতি খোজে পৰি পৰি। আৰু এইখিনি সময়ৰ পৰা তেওঁ ৰথ ত্যাগী কৰিলে। তেওঁ ঘোঁৰাটো কোনো যাত্ৰীহীনভাৱে ৰথত বন্ধা হৈ আছে। এতিয়া প্ৰতিটো পদৰ চিহ্নত যেতিয়া কৃষ্ণৰ পদচিহ্ন দেখা পাইছে, প্ৰতিটো খোজতে তেওঁ সেৱা কৰি কৰি তেওঁ আহি ব্ৰজধামত সোমাই আছে। পিছে পিছে ঘোঁৰাটোৱে ৰথখন টানি টানি লৈ আহি আছে। কি এটা দৃশ্য আপোনালোকে চিন্তা কৰি চাওক। আজি সেই ৰথৰ ঘোঁৰাটোৱেও অসুৰৰ কৃপাত আজি তেওঁ কৃষ্ণৰ পদচিহ্ন দৰ্শন কৰিছে, আৰু কৃষ্ণৰ নামৰ তত্ত্ব তেওঁ অসুৰৰ পৰা শুনিবলৈ পাৰিছে। আৰু সেইকাৰণে আজি প্ৰভু ভগৱন্তে কেনেকৈ কাক কোন সময়ত লীলা কৰি মুক্তি দিব পাৰে, এই কথাটো কেৱল প্ৰভু ভগৱন্তৰ বাহিৰে আনে কোনো জানিব নোৱাৰে। বাৰু এনেকৈ আহি আহি তেওঁ কৃষ্ণৰ সমীপৰ সন্ধান কৰিছে, অৰ্থাৎ নন্দগৃহৰ সন্ধান কৰি আহি আছে কৃষ্ণ। হে ৰাম হিমানে মাত পুৰুষাৰ্থ পুৰুষ, দেখোতে সুজক যেন ভৈলয় অসুৰৰ। দেৱৰ দুৰ্লভ ইয়াকে বুলি প্ৰেম ভাৱ, ভৱ নদী তৰিবাৰ এই বিহলাও। কটুক্ষণে অসুৰ কৰিয়া মনস্থ, পাছে ৰামকৃষ্ণৰ ৰোহিলা ৰথ।
বাঢ়ি যায় পিতি আতি আনন্দে নধৰে যেন কথা বইল শুনা আতয় অনন্তৰে। এতিয়া অকুৰৰ মনত যিটো ভাৱনা আহি গ'ল যে আজি মোৰ পুৰুষাৰ্থ উদ্ধাৰ হৈ গ'ল, কাৰণ অন্তৰৰ ভিতৰত যিজন পুৰুষক মই আজি সদায় কল্পনা কৰি আছিলোঁ, সেইজন পুৰুষ আজি মোৰ সন্মুখত পদচিহ্নৰ ৰূপত মোক দৰ্শন দিয়ে। আৰু এই প্ৰভু ভগৱন্তৰ পদচিহ্ন বোলে দেৱৰো দুৰ্লভ। চিন্তা কৰি চাওকচোন বাৰু, দেৱতাসকলে কৃষ্ণৰ লীলা সৰ্বক্ষণতে প্ৰত্যক্ষ কৰি আছে, কিন্তু তেওঁলোকৰ সৌভাগ্য হোৱা নাই কৃষ্ণৰ এই পদচিহ্ন দৰ্শন। ধ্বজ পজ পংকজ অংকুশ দেৱতাসকলেও বোলে দৰ্শন কৰিব পৰা নাই। অৰ্থাৎ প্ৰভু ভগৱন্তে এই পদচিহ্ন যাক দেখুৱাব বিচাৰে তেওঁহে দেখা পায়। এতিয়া সেই অকুৰ মনত সেই ভাৱনাটো আহি গ'ল যে মই পুৰুষাৰ্থ মই উদ্ধাৰ কৰিবলৈ পাৰিলোঁ। ভৰা বানপানীত যেতিয়া আপুনি ইটো পাৰৰ পৰা সিটো পাৰলৈকে যাবই লাগিব বুলি সংকল্প কৰে, কিন্তু আপোনাৰ কোনো ব্যৱস্থা নাই। আপুনি নদীৰ জলস্ৰোতত আপুনি নিজকে কেতিয়াও চম্ভালিব নোৱাৰে বুলি জানে, গতিকে আপুনি সাঁতুৰি সিটো পাৰ পাব নোৱাৰে। কিন্তু যেতিয়াই এখন মানে সুস্থিৰ নৌকা এখন আপোনাৰ ওচৰত যেতিয়া হাজিৰ হয়, আপোনাৰ মনত সাহস আহিব যে এইখন নাৱত উঠিয়ে মই ভৱ নদী পাৰ হ'ব পাৰোঁ। তদ্ৰূপ আমাৰ নৰসকলকো কৈছে যে এই মায়া সংসাৰত জীৱসকল যেতিয়া আহে, মায়া সংসাৰত যেতিয়া ডুবি যায়, বিষয় ভোগৰ মাজত যেতিয়া নিজকে পাহৰি যায়, এই ভৱ সংসাৰখনৰ পৰা উদ্ধাৰ পোৱাৰ ৰাস্তাটো কি, পন্থটো কি? আমি ককবকাইহে থাকিব পাৰোঁ, কিন্তু ককবকাই থকাৰ পৰা সিটো পাৰ আমি কেনেকৈ পাম তাৰ উপায় আমি নিজে নিজে কৰিব নোৱাৰোঁ। কিন্তু যদিহে কিবা প্ৰকাৰে এখন নাও এখন যদি লাগি যায়, তেতিয়াহ'লে সেই নাওখনত উঠি হয়তো আমি পাৰ হ'ম। গতিকে যে আজি অকুৰে কৈছে যে এই ভৱ বিষয়ৰ সংসাৰখন পাৰ হ'বৰ কাৰণে এটাই ব্যৱস্থা আছে, কৃষ্ণ পদ নৌকা। সেই কৃষ্ণ পদ নৌকাত যদি আমি আৰোহণ কৰিব পাৰোঁ, তেতিয়াহ'লে এই সংসাৰ ভৱ নদী পাৰ হৈ মই য'ৰ পৰা আহিছোঁ তলৈকে নিশ্চয় যাব পাৰিম। গতিকে এইকাৰণে আজি অকুৰৰ মনত এই দৃঢ় ভাৱনা আহি গ'ল, মই সংসাৰ তৰিবৰ কাৰণে প্ৰভু ভগৱন্তৰ পদ নৌকা মই পাই গ'লোঁ। আৰু এনেকুৱা এক ক্ষণত তেওঁৰ মনে এনেকৈ আকুলিত হৈছে যে ভাবিব নোৱাৰা কৰ্মটো যেতিয়া হঠাৎ যদি সিদ্ধ হয়, মন যেনেকৈ উৎপাউল হয়, সেই উৎপাউলতাটো কাৰ কাৰণত হৈছে? কৃষ্ণৰ কাৰণত হৈছে। কৃষ্ণৰ নাম লোৱাৰ কাৰণে হৈছে। কৃষ্ণই হৃদয়ত যেতিয়া মোক দৰ্শন দিছে সেইটো কাৰণতে হৈছে। কিন্তু মোৰ কি ক্ষমতা আছে? যিজন পাপী কংসৰ লগত মই অনুচৰ হৈ সদায় কৰ্ম কৰি আছোঁ, তথাপিও সেই প্ৰভু ভগৱন্তে সেই পাপৰ বিচাৰ নকৰি মোক তেওঁ মহা কৃপা কৰি মোৰ ভৱ সংসাৰ তৰণৰ মোক যিটো দৰ্শন আগতীয়াকৈ দিছে, গতিকে তাৰ কাৰণে তেওঁ শিহৰিত হৈছে। আৰু পিছত শত সহস্ৰবাৰ সেৱা সংস্কাৰ কৰিছে, পদৰ ধূলি তেওঁৰ শিৰত লৈছে। তাৰপিছত তেওঁ পুনৰ ৰথত আৰোহণ কৰিছে, কাৰণ বেলি ডুবাৰ পিছত তেওঁ আৰু এখোজো ক'তো লৰচৰ হ'ব নোৱাৰিব। য'তেই বেলি ডুবে তাতেই তেওঁ অৱস্থান কৰিব লাগিব। এইকাৰণে কৃষ্ণক চিন্তা কৰিয়ে কৃষ্ণৰ পদধূলি শিৰত লৈ তেওঁ পুনৰ ৰথত আৰোহণ কৰি গন্তব্যস্থান নন্দৰ গৃহলৈকে আগবাঢ়ি গৈছে। কৃষ্ণ ৰাম সময়ত ৰাম কৃষ্ণ দুয়ো ভাই ডুবৈ গৈ আনন্দে আচলতে তাতে চাই পৰম সুন্দৰ দুয়ো ৰূপ সুকুমাৰ নীল পীত বস্তে আতি কৰে জাতিষ্কাৰ ৰাম শ্যাম শ্বেত বৰ্ণ
ইফালে কৃষ্ণৰ মনোবিলাক প্ৰাণ চঞ্চল হৈ আছে, কাকো তেওঁ ক'ব পৰা নাই। কাৰণ আগদিনাখনে নাৰদে তেওঁক কৈ থৈ গৈছে যে কাইলৈ মথুৰাৰ পৰা নিশ্চয় কিবা এটা বতৰা আহিব আৰু পৰহি দিনাখনেই তুমি যাত্ৰা কৰিব লাগিব। বাৰু যি কি নহওক, আজি সেই কৃষ্ণয়ো হয়তো মনে মনে উৎকণ্ঠিত হৈ আছে যে মোৰ মহাভক্ত, মোৰ খুৰা অকুৰ আহি আছে। কিন্তু জগতৰ কোনেও নাজানে বা মথুৰা কোনেও নাজানে যে এই আপোনাৰ বৃন্দাবনৰ কোনেও নাজানে, ব্ৰজধামৰ কোনেও নাজানে যে কিবা নহয় কিবা এটা যে বাৰ্তা লৈ কোনোবা উপস্থিত হ'ব। গতিকে সেইকাৰণে নিৰ্দিষ্ট সময়ত কৃষ্ণই বলোৰামক লগত লৈ দাদা বলাচোন আমি পদূলিৰ ফালে আগুৱাই যাওঁ, বাহিৰলৈকে আমি ওলাই যাওঁ। নিশ্চয় কোনোবা অহাৰ উমান পালে যিটো উৎসুকতা, সেই উৎসুকতাটো কৃষ্ণৰ মনত আছে। বলোৰামক লগত লৈ তেওঁ আগুৱাই আহিছে আৰু অকুৰে দৰ্শন কৰিছে, ভাবি আছে প্ৰথম গৈ মই কৃষ্ণকে দেখা পাম। কিন্তু এখন গৃহত সন্মুখত কোন থাকে এই কথাটো কোনে জানিব? মই এখন গৃহলৈকে আহিছোঁ, নন্দৰ গৃহলৈ আহিছোঁ, গতিকে মই প্ৰথমতে নন্দক দেখা পোৱাটোৱেই স্বাভাৱিক, বা নন্দৰ গৃহত থকা অন্যান্য জীৱ জন্তুকো দেখা স্বাভাৱিক। কিন্তু তেওঁ বাঞ্ছা কৰিছে যে মই প্ৰথমতেই নন্দৰ গৃহত সোমাই কৃষ্ণকে মই দৰ্শন কৰিব পাৰিব লাগিব। এই বাঞ্ছাটো সফল কৰিবৰ কাৰণে বাকী সমস্ত ভিতৰত আছে, কাকো তেওঁ একো কোৱা নাই। যেতিয়া বলোৰামক লগত লৈ আহি তেওঁ পদূলিৰ সন্মুখত ৰৈ আছে, দূৰৰ পৰাই দেখা পাইছে অকুৰে যে হয়, যাক দৰ্শন কৰিবলৈ আহিছোঁ, যে শ্যাম সুন্দৰ এক ৰূপ লৈ আজি কৃষ্ণ ৰৈ আছে। দুটা ৰূপত দুজন ৰৈ আছে, এটা শ্যাম বৰণৰ আৰু এটা শুক্ল বৰণৰ। আৰু এই দুজন কোন তেওঁ চিনি পাইছে, এয়া নিশ্চয় কৃষ্ণ আৰু বলোৰাম। এই কৃষ্ণ বলোৰামেই হৈছে প্ৰভু ভগৱন্তৰ এক মহা অৱতাৰ। আৰু যিটো ৰূপত তেওঁ চাবলৈ বিচাৰিছিল, ঠিক তেনেকৈ যেন সেইটো ৰূপে তেওঁক দৰ্শন দি তেওঁ যেন আমন্ত্ৰণ কৰিছে, তেওঁ যেন সম্ভাষণ কৰিছে। আৰু এনেকুৱা এটা অৱস্থাৰে প্ৰথম নন্দৰ গৃহত পদূলিতেই দৰ্শন হৈছে কৃষ্ণ আৰু বলোৰাম। আপোনাৰ এই যে কথাখিনি এতিয়া আপুনি দিলে, আজি লৌকিকভাৱে ভাৱৰ এটা